পশ্চিমবংগৰ আন্দাল সান্থিয়া পাকুৰ মালদহ আৰু খানা সান্থিয়া শাখাত 294 কিলোমিটাৰ বৈদ্যুতিকৃত ৰেলপথ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰি প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ। পশ্চিমবংগৰ জনসভাত ভাষণ দি কেন্দ্ৰীয় বাজেটখনক কৃষক আৰু শ্ৰমজীৱী ৰাইজৰ কল্যাণৰ দিশত বলিষ্ঠ পদক্ষেপ বুলি মোদীৰ মন্তব্য। কৃষকৰ ঋণ মুকুব সম্পৰ্কত মিছাকৈ দাবী কৰা বুলি বিৰোধীক কঠোৰ সমালোচনা। অসমৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি অটুট ৰাখিবলৈ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকলৈ ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ আহ্বান। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ ওপৰত বিশিষ্ট সামাজিক সংগঠনসমূহৰ আজিৰে পৰা গুৱাহাটীত জনসাধাৰণৰ সাক্ষ্য আৰু মতামত গ্ৰহণৰ দুদিনীয়া ৰাজহুৱা শুনানি। আৰু গুৱাহাটীৰ জজ খেলপথাৰত যোৱা 25 জানুৱাৰীৰ পৰা চলি থকা উত্তৰ পূব মিডিয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি। চূড়ান্ত খেলত অসমীয়া প্ৰতিদিন নিউজ লাইভৰ হাতত পৰাজিত। নমস্কাৰ, সন্ধিয়াৰ বাতৰিলৈ স্বাগতম জনাইছো। এতিয়া বিতং বাতৰি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি পশ্চিমবংগৰ আন্দাল সান্থিয়া পাকুৰ মালদহ আৰু খানা সান্থিয়া শাখাত 294 কিলোমিটাৰ দৈৰ্ঘ্যৰ বৈদ্যুতিকৃত ৰেলপথ ৰাষ্ট্ৰৰ নামত উৎসৰ্গা কৰে। এই ৰেলপথছোৱাৰ বৈদ্যুতিকৰণে উত্তৰ ভাৰত আৰু উত্তৰ পূব ভাৰতলৈ কয়লা পাথৰ আদি পৰিবহণ সুচল কৰি তুলিব। এই উপলক্ষে আয়োজিত জনসভাত ভাষণ দি মোদীয়ে কয় যে ভাৰতীয় জনতা পাৰ্টীয়ে পশ্চিমবংগৰ আৰ্থ সামাজিক ৰূপৰ বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিব। ভাষণ প্ৰসংগত প্ৰধানমন্ত্ৰীয়ে পশ্চিমবংগৰ মমতা বেনাৰ্জী চৰকাৰখনৰ কটু সমালোচনা কৰে। প্ৰধানমন্ত্ৰীয়ে আজি হিজলি নাৰায়ণগড় ৰেলপথছোৱাও মুকলি কৰিব আৰু তাৰ পাছতে দুৰ্গাপুৰৰ এখন জনসভাত ভাষণ দিব। किसानों के बोलेपन का स्वार्थी दलों ने कई बार लाभ उठाया है। आपने देखा होगा कि अभी कुछ राज्यों में कर्ज माफी के नाम पर किसानों से वोट मांगे गए। परिणाम क्या हुआ? ऐसे किसानों की कर्ज माफी हो रही है। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্ৰীয় বাজেটখনক কৃষক আৰু শ্ৰমজীৱী ৰাইজৰ কল্যাণৰ হকে এক ঐতিহাসিক পদক্ষেপ বুলি অভিহিত কৰিছে আৰু কৃষকৰ ঋণ মুকুব সম্পৰ্কত মিছাকৈ দাবী কৰা বুলি বিৰোধীৰ সমালোচনা কৰিছে। আজি পশ্চিমবংগৰ ঠাকুৰ নগৰত এখন জনসভাত ভাষণ দি মোদীয়ে কয় যে অন্তৰ্বৰ্তী বাজেটখনে দেশৰ 12 কোটি ক্ষুদ্ৰ খেতিয়ক পৰিয়াল, 30 কোটিৰো অধিক শ্ৰমিক পৰিয়াল আৰু 3 কোটি মধ্যবিত্ত পৰিয়ালক পোনপটীয়াকৈ উপকৃত কৰিব। পশ্চিমবংগত বিজেপি কৰ্মীসকলৰ বিৰুদ্ধে ৰাজ্যৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে পৰিকল্পিতভাৱে হিংসাত্মক অভিযান চলাইছে বুলিও তেওঁ সমালোচনা কৰে। ভাষণ প্ৰসংগত নাগৰিকত্ব সংশোধনী বিধেয়কৰ সপক্ষে যুক্তি দৰ্শাই মোদীয়ে কয় যে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত নিৰ্যাতিত হোৱা অনা মুছলমান সংখ্যালঘুসকলক এই বিধেয়কে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰিবলৈ বিচাৰিছে। इस बजट में ऐतिहासिक कदम उठाते हुए 5 लाख रुपए तक की आय पाने वालों को टैक्स के दायरे से बाहर कर दिया गया है। और मैंने कल भी कहा था, आज फिर कह रहा हूं, अभी तो ये ट्रेलर है। क्योंकि ये तो अंतरिम बजट था। चुनाव के बाद जो आम बजट हम लेकर के आएंगे उसमें नए भारत के नए रास्ते की एक तस्वीर को हम साफ करके आपके सामने प्रस्तुत करेंगे। অসম চৰকাৰে ৰাজ্যখনৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰী অটুট ৰাখিবলৈ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকৰ প্ৰতি আহ্বান জনাইছে। আজি দিছপুৰত অসম চৰকাৰৰ মুখ্য সচিব আলোক কুমাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াই এখন সংবাদমেলত কয় যে ৰাজ্যখনৰ বৰ্তমান পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত শেহতীয়াভাৱে একাংশ সংগঠনে গণতান্ত্ৰিক আন্দোলনৰ নামত আইন উলংঘা কৰা পৰিলক্ষিত হৈছে। ইয়াৰ ফলত ৰাজ্যখনৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি আৰু ভাতৃত্বৰ এনাজৰীত বিৰূপ প্ৰভাৱ পৰি শান্তি শৃংখলা ব্যাহত হোৱাৰ আশংকা কৰা হৈছে। গণতান্ত্ৰিক প্ৰক্ৰিয়াৰে সকলোৰে নিজৰ অভিযোগ উত্থাপন কৰাৰ অধিকাৰ আছে, কিন্তু তাকে কৰিবলৈ যাওঁতে গণতান্ত্ৰিক ব্যৱস্থাৰ গণ্ডিৰ ভিতৰতে নিজৰ নিজৰ প্ৰতিবাদী কাৰ্যসূচী সীমাবদ্ধ থকাটো বাঞ্ছনীয়। অন্যথা এনে প্ৰতিবাদৰ গইনালৈ আমাৰ মাজত থকা অশুভ তথা বিভেদকামী শক্তিসমূহে সমাজত অসূয়া অশান্তিৰ সৃষ্টি কৰি এক অৰাজক পৰিস্থিতিৰ সূচনা কৰাৰ পূৰ্ণ আশংকা থাকে। সমাজৰ শান্তি শৃংখলা অটুট ৰখাত জনসাধাৰণৰ সহযোগ অপৰিহাৰ্য বুলিও চৰকাৰৰ তৰফৰ
তৰফৰ পৰা আবেদন জনোৱা হৈছে সংবাদ মেলখনত মুখ্য সচিব আলোক কুমাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ উপৰিও তথ্য আৰু জনসংযোগ বিভাগৰ অতিৰিক্ত মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণয়ো সম্বোধন কৰে Public agitation and convey their feeling ideas democratically and in dignified manner. Police being partial is really not true, because if you look at the two cases at Nalbari as well as at Tinsukia, you will see that we have really gone very strictly against any lawbreaker. Let them belong to any organization, it doesn't matter. Anybody breaking the law will be dealt with as per the provision of law, and we have been doing it. ৰাষ্ট্ৰীয় নাগৰিক পঞ্জী আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়ক 2016 ওপৰত ৰাজ্যৰ বিভিন্ন জিলাৰ জনসাধাৰণৰ সাক্ষ্য আৰু মতামত গ্ৰহণৰ বাবে বিশিষ্ট সামাজিক সংগঠনসমূহৰ অনুৰোধ মৰ্মে আজিৰে পৰা গুৱাহাটী খাৰঘুলিস্থিত ডন বস্কো ইনষ্টিটিউট অৱ মেনেজমেণ্টত দুদিনীয়া ৰাজহুৱা শুনানি লোৱা হৈছে অভাৰতীয় নাগৰিক হিচাপে ঘোষিত লোকসকল জনজাতীয় সংগঠন অসমীয়া বিশেষজ্ঞ আৰু অন্যান্য সকলক ইয়াত বক্তব্য ৰখাৰ সুবিধা দিয়া হৈছে আজি প্ৰথম দিনা কামৰূপ গোৱালপাৰা বৰপেটা বাক্সা ধুবুৰী আৰু বঙাইগাঁও জিলাৰ লোকসকলে নিজ নিজ অভাৱ অভিযোগ উত্থাপন কৰে কাইলৈ মৰিগাঁও নগাঁও দৰং শোণিতপুৰ গোলাঘাট আৰু লখিমপুৰ জিলাৰ এনে লোকসকলে অভিযোগ আদি আগবঢ়াব আজি বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হিৰেণ গোহাঁয়ে অনুষ্ঠানত অংশগ্ৰহণ কৰি নাগৰিকত্ব আইন সংশোধনী বিধেয়কখনৰ ওপৰত বক্তব্য আগবঢ়ায় গোৱালপাৰা জিলা ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ উদ্যোগত আজি গোৱালপাৰাত পালন কৰা গণসত্যাগ্ৰহ কাৰ্যসূচীৰ জৰিয়তে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয় বহু সংখ্যক ছাত্ৰ ছাত্ৰীৰ লগতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে গোৱালপাৰা মহাবিদ্যালয় খেলপথাৰৰ পৰা সমদল উলিয়াই জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদী সভা অনুষ্ঠিত কৰে জনজাতি সংগঠনসমূহৰ সমন্বয় সমিতি অসমৰ উদ্যোগত কালি সন্ধিয়া চিৰাং জিলাৰ ঢালিগাঁও অঞ্চলত এটা প্ৰতিবাদী জোৰ সমদল উলিওৱা হয় অনুসূচিত জনজাতি সংশোধনী বিধেয়ক 2019 বাতিল কৰাৰ দাবীত ৰূপায়ণ কৰা এই জোৰ সমদলৰ ঢালিগাঁও বাথৌ মন্দিৰত শুভাৰম্ভ কৰে চিৰাং জিলাৰ ট্ৰাইবেল সংঘৰ সভাপতি সুকুমাৰ বসুমতাৰীয়ে সমদলত ঢালিগাঁও অঞ্চলৰ কেইবাখনো গাঁৱৰ বৃহৎ সংখ্যক পুৰুষ মহিলাই অংশগ্ৰহণ কৰি বিজেপি হাতাও ট্ৰাইবেল বচাও 6 জনগোষ্ঠীৰ জনজাতিকৰণ বাতিল কৰক আদি সরকার বিৰোধী ধ্বনি দি পৰিবেশ উত্তাল কৰি তোলে অহা 6 ফেব্ৰুৱাৰীৰ পৰা 9 ফেব্ৰুৱাৰীলৈ মৰিগাঁৱত অনুষ্ঠিত হ'বলগীয়া শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অষ্টাশী সংখ্যক অধিৱেশনলৈ মাজতে 4টা দিন বাকি থকা অৱস্থাত লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰ উদুলি মুদুলি হৈ পৰিছে প্ৰায় 2.5 কোটি টকাৰ বাজেটেৰে 3000 বিঘা মাটিক সামৰি অধিৱেশনস্থলীত নামঘৰ মূল মণ্ডপ ভোজনালয় ৰন্ধনশালা প্ৰতিনিধি শিবিৰ আৰু সুদৃশ্য তোৰণ নিৰ্মাণ কৰা হৈছে লক্ষ্মীনাথ বেজবৰুৱা সমন্বয় ক্ষেত্ৰৰ চৌদিশে এতিয়া সালে চকুৰুৱা পৰিৱেশ ইফালে অধিৱেশনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতি নিশ্চিত হোৱাৰ পাছত প্ৰশাসনে যুদ্ধকালীন তৎপৰতাৰে হেলিপেড নিৰ্মাণৰ কামত আত্মনিয়োগ কৰিছে ইয়াৰ সমান্তৰালভাৱে নিৰাপত্তা ব্যৱস্থাও কটকটীয়া কৰাৰ ব্যৱস্থা কৰা হৈছে আজিৰ পৰা 3 দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কাৰ্বি আংলং জিলাৰ উমছুৱাই বালাকখঙৰ ক্ষেত্ৰত তিৱা সাহিত্য সভাৰ 11 সংখ্যক অধিৱেশন অনুষ্ঠিত হৈছে তিৱা জনগোষ্ঠীয় ৰীতি নীতিৰে কণিকাতি মঙলা সোৱাৰ অন্তত অধিৱেশনৰ কাৰ্যসূচীৰ শুভাৰম্ভ কৰে গোভা ৰজা দীপ সিং দেওৰজাই সাহিত্য সভাৰ প্ৰদৰ্শনী দ্বাৰ মুকলি কৰে লোক সংস্কৃতিৰ গৱেষক মুৰলীধৰ দাসে প্ৰদৰ্শনীত ডেকাচাং বৰঘৰ টঙিঘৰ আদিৰ লগতে তিৱা জনজীৱনৰ বিভিন্ন কৃষ্টি সংস্কৃতি প্ৰদৰ্শিত হৈছে অধিৱেশনত উত্তৰ পূৰ্বাঞ্চলৰ লগতে ৰাছিয়া ইণ্ডোনেছিয়া আমেৰিকা আৰু আফ্ৰিকাৰ প্ৰায় 5 শতাধিক প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিব বুলি আমাৰ সংবাদদাতাই জনাইছে সদৌ অসম মধ্যাহ্ন ভোজন কৰ্মী সন্থাৰ কৰিমগঞ্জ জিলা সমিতিয়ে আজি কৰিমগঞ্জৰ বিভিন্ন পথত এটা বৃহৎ প্ৰতিবাদী সমদল উলিয়ায় প্ৰতিবাদকাৰীসকলে তেওঁলোকৰ বিভিন্ন দাবীৰ সমৰ্থনত হাতে হাতে প্লে কাৰ্ড লৈ ধ্বনি দিয়ে আৰু পিছত জিলা উপায়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে
কৰিমগঞ্জ জিলাৰ পূৰ্বাঞ্চল সনবিলত এখন চিকিৎসা মহাবিদ্যালয় স্থাপনৰ দাবীত আজি সনবিলত স্থানীয় ৰাইজে এটা সমদল উলিয়াই আৰু ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত বিভিন্ন সংগঠনৰ সদস্যই অংশগ্ৰহণ কৰে। তেওঁলোকে চিকিৎসা মহাবিদ্যালয়ৰ ভৱন নিৰ্মাণৰ বাবে সনবিলত উপযুক্ত স্থান নিৰ্ধাৰণ কৰিবলৈ চৰকাৰৰ ওচৰত দাবী জনায়। গুৱাহাটী আৰ্টিষ্ট গিল্ডে নলবাৰী মহাবিদ্যালয়ত আয়োজন কৰা এখন চিত্ৰকলা প্ৰদৰ্শনীৰ আজি উদ্বোধন কৰে নলবাৰী জিলাৰ উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীয়ে। উল্লেখযোগ্য যে অসমৰ চিত্ৰকলাক অধিক জনপ্ৰিয় কৰি তোলাৰ উদ্দেশ্যে আৰ্টিষ্ট গিল্ডে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত চিত্ৰকলা প্ৰদৰ্শনীৰ আয়োজন কৰি আহিছে। অহা 4 ফেব্ৰুৱাৰীলৈকে চলিব লগা প্ৰদৰ্শনীখনত ৰাজ্যখনৰ 45গৰাকী নিৰ্বাচিত শিল্পীৰ চিত্ৰকলা আৰু আলোকচিত্ৰ প্ৰদৰ্শন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত ৰাজ্যপালৰ সচিব তথা বিশিষ্ট আলোকচিত্ৰ শিল্পী সঞ্জীৱ গোহাঁই বৰুৱা, নলবাৰী মহাবিদ্যালয়ৰ উপাচাৰ্য দীপক গোস্বামী, গুৱাহাটী আৰ্টিষ্ট গিল্ডৰ সভাপতি আমিনুল হক আদি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত আছিল। স্পেইনৰ মুৰ্চিয়াত ভাৰত আৰু আয়াৰলেণ্ডৰ মহিলা দল দুটাৰ মাজত অনুষ্ঠিত প্ৰথমখন বন্ধুত্বমূলক হকী খেল 1-1 গ'লত অমীমাংসিত হৈছে। গুৰজিৎ কৌৰে প্ৰথমাৰ্ধত প্ৰথমটো গ'ল দি ভাৰতীয় দলক অগ্ৰগতি প্ৰদান কৰে যদিও প্ৰতিপক্ষই সমতাসূচক গ'লেৰে খেলখন অমীমাংসিত কৰিবলৈ সক্ষম হয়। কাইলৈ দ্বিতীয়খন বন্ধুত্বমূলক হকী খেল অনুষ্ঠিত হ'ব। গুৱাহাটীৰ জজ খেলপথাৰত যোৱা 25 জানুৱাৰীৰ পৰা চলি থকা উত্তৰ পূব মিডিয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ আজি সামৰণি পৰে। আজি অনুষ্ঠিত ফাইনেল খেলখনত নিউজ লাইভে অসমীয়া প্ৰতিদিনক 5 উইকেটত পৰাস্ত কৰি বিজয়ীৰ খিতাপ অৰ্জন কৰে। এইবাৰৰ প্ৰতিযোগিতাত সংবাদ মাধ্যমৰ 9টা দলে অংশগ্ৰহণ কৰিছিল। কামৰূপ জিলাৰ বকুৰ মালিবাৰীত নগৰবেৰা নদী সংৰক্ষিত বনাঞ্চলিক বিষয়া কাৰ্যালয়ৰ এদল বন কৰ্মীয়ে কালি শেষ নিশা অতৰ্কিতে অভিযান চলাই বৃহৎ পৰিমাণৰ চোৰাং কাঠ জব্দ কৰে। লক্ষাধিক টকা মূল্যৰ চোৰাং কাঠখিনি 5খন ঘোঁৰাগাড়ীয়ে কঢ়িয়াই নিয়া অৱস্থাত বন বিভাগৰ লোকে জব্দ কৰিবলৈ সক্ষম হয়। জব্দকৃত কাঠখিনি নগৰবেৰা ৰেঞ্জ অফিচলৈ নিয়া হয়। উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অঞ্চলটোত চোৰাং কাঠ ব্যৱসায়ীয়ে এইদৰে ব্যৱসায় অব্যাহত ৰখাৰ অভিযোগ উত্থাপিত হৈ আহিছে। বাতৰি শেষ হোৱাৰ আগতে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। পশ্চিমবংগৰ আন্দাল চেন্থিয়া পাকুৰ মালদহ আৰু খানা চেন্থিয়া শাখাত 294 কিলোমিটাৰ বৈদ্যুতিকৃত ৰেলপথ ৰাষ্ট্ৰৰ নামত উচৰ্গা কৰি প্ৰধানমন্ত্ৰী মোদীৰ ৰাজ্যখনত নিৰ্বাচনী প্ৰচাৰ আৰম্ভ। পশ্চিমবংগৰ ঠাকুৰ নগৰৰ জনসভাত ভাষণ দি কেন্দ্ৰীয় বাজেটখনক কৃষক আৰু শ্ৰমজীৱী ৰাইজৰ কল্যাণৰ দিশত বলিষ্ঠ পদক্ষেপ বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ মন্তব্য। অসমৰ সাতাম পুৰুষীয়া ঐক্য সম্প্ৰীতি অটুট ৰাখিবলৈ ৰাজ্যখনৰ সকলো শ্ৰেণীৰ লোকলৈ ৰাজ্যৰ মুখ্য সচিব আলোক কুমাৰ আৰু আৰক্ষী সঞ্চালক প্ৰধান কুলধৰ শইকীয়াৰ আহ্বান। ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী আৰু নাগৰিকত্ব আইন সংশোধনী বিধেয়কৰ ওপৰত বিশিষ্ট সামাজিক সংগঠনসমূহৰ আজিৰে পৰা গুৱাহাটীত জনসাধাৰণৰ সাক্ষ্য আৰু মতামত গ্ৰহণৰ দুদিনীয়া ৰাজহুৱা শুনানি। আৰু গুৱাহাটীৰ জজ খেলপথাৰত যোৱা 25 জানুৱাৰীৰ পৰা চলি থকা উত্তৰ পূব মিডিয়া টি20 ক্ৰিকেট প্ৰতিযোগিতাৰ সামৰণি চূড়ান্ত খেলত অসমীয়া প্ৰতিদিন নিউজ লাইভৰ হাতত পৰাজিত। আজি সন্ধিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 8:50 নমস্কাৰ।